Hey guys, good morning and welcome back to my new vlog. So guys, কি খবৰ? আজি বহুত দিনৰ মূৰত আকৌ মই ইউটিউবত মানে ধামাকা সৃষ্টি কৰিব আহি গৈছো কাৰণ আপোনালোকে বহুতে কমেন্ট কৰে বা মোক পাৰ্সোনালি হুৰে তই ভিডিও কৰি আনে চাওক মই এখন বহুত কামত ব্যস্ত হৈ আছো আৰু ব্যস্ত হৈ থাকাতে মই জিটিৰ ভিডিও দিব নোৱাৰো আৰু মই জিটি কন্টেন্ট নহয় ভিডিও দি মই ইন্টাৰেষ্ট নাপাওঁ তো আজি ভিডিও নেদা কৰি আছো তো আজি একদম ধামাকা বেলেগ ধামাকা হ'ব কাৰণ মোৰ পৰীক্ষা উঠি গৈছে আৰু পৰীক্ষা উঠাৰ পাছত মই ধামাকা সৃষ্টি কৰাৰ কাৰণে ইউটিউব জগতত মই পুনৰ আহি গৈছো আৰু আজি হৈছে আমাৰ মৰমৰ ৰাকেশ জুনিয়ৰ সেই যে একবাৰ সাইকেলেদি গৈছিলো তো আমি মৰমৰ ৰাকেশ দাৰ জন্মদিন আৰু ৰাকেশ দাৰ জন্মদিন আৰু মই যদি নাযাওঁ হয়তো কেনে কথা হ'ব গাইছ আপোনালোকে কওক তো সেই কাৰণে আজি সাইকেলেদি নাযাওঁ গাইছ আপোনালোকে তো সদায় সাইকেল ৰাইড দেখিয়ে থাকে আজি হ'ব ট্ৰেইন ৰাইড আজি ট্ৰেইনেদি যাম গাইছ ট্ৰেইন যাত্ৰা তো মই জীৱনত প্ৰথমবাৰ নিজে নিজৰ অভিজ্ঞতাৰে ট্ৰেইনেদি যাম আৰু সৰুতে গৈছিলোঁ দেউতাৰ লগত সেইটো বেলেগ কথা নিজা অভিজ্ঞতাটো চাওঁ কেনেহেন তো এখন বেছি দেৰি নকৰোঁ আৰু ট্ৰেইন আছে আমাৰ 7:30 চিপুং এক্সপ্ৰেছ আলিপুৰদুৱাৰৰ পৰা আৰম্ভ হয় তো সেইখন ট্ৰেইনতে যাম তো বঢ়িয়াকৈ যাওঁ বৰপেটাৰত টিকট কাটো আৰু জুমনৰ লগত যাম জুমন ৰখি আছে তো ভিডিঅ'টো আল্টিমেট হ'ব তো চাই থাকক তো গাইছ চাইকেলখন বঢ়িয়াকৈ জুমনাৰ ঘৰত থৈ আমি দৈ বুলি আহি গ'লোঁ আৰু পাঁচালি চুকক লৈ কিন্তু পাঁচালি চুক গাড়ী আছে গাড়ীত বঢ়িয়াকৈ উঠি বৰপেটা ৰোড যাম কাৰণ চাইকেলখন ইয়াতে ভালকৈ তাৰা মাৰি থৈছোঁ যাতে চুন নহয় তো বঢ়িয়াকৈ যাওঁ চাই থাকক ভিডিঅ'টো তো গাইছ এয়া হৈছে ৰাতিপুৱা পাঁচালি চুকৰ দৃশ্য ইয়াতে চাওক বিভিন্ন গাড়ী আছে ষ্টেণ্ড কৰি থৈ দিছে ইয়াৰে পৰা বৰপেটা ৰোডে হওক গুৱাহাটী হওক চব জেগাত যাব পাৰি আৰু তো ইয়াৰ চাওক মেজিক তো বঢ়িয়াকৈ আমি মেজিকত বহি লওঁ কাৰণ এইখন যাব বৰপেটা ৰোড তো এখন লগ পাই আছোঁ বলক তো গাইজ আমি বঢ়িয়াকৈ গাড়ীৰ পৰা নামি বৰ্তমান আহি গ'লোঁ কাৰণ ট্ৰেইনক লৈকে আমাৰ আছে মাত্ৰ 3 মিনিট আৰু ট্ৰেইনখন চৰবক আহি পাইছে আৰু সেইকাৰণে প্লেটফৰ্মক লৈকে যাই আছোঁ 2 নম্বৰ প্লেটফৰ্মত আমাৰ ট্ৰেইনখন আহিব তো এইখন ট্ৰেইন কি হয় বেলেগ ট্ৰেইনবিলাক 2 মিনিট 3 মিনিট 5 মিনিটক লৈকে লেট হয় কিন্তু এইখন চিপুংখন পূৰা একদম ফাই আহে আৰু বৰপেটা ৰোডত প্ৰত্যেকটা ষ্টেচনত অতি বেছি 1 মিনিট বা 2 মিনিটটো নৰখে 1 মিনিট তো বৰপেটাত ৰোডত 3 মিনিট এটা ৰখব তো আমি বঢ়িয়াকৈ যাওঁ টিকটটো কাটো টিকট কাটব লাগিব বহুতে টিকট নাকাটা কৰি যায় তথাপি আমি কাটিম আৰু ৰিক্স নল'টো ভাল আৰু না কি কৈছোঁ মন নহ'লে ফোন চোন চব ৰাখি দিব বাফালা দিব গাইছ 20 টকাৰ কাৰণে 1000 টকা বাফালা দিব লাগিব তো এনে মোটা লাগছে ৰ'ব মুটি লওঁ বঢ়িয়াকৈ মোটা লাগছে বুদ্ধ তাৰপাছত ট্ৰেইনখন আহিব এইটো ভিডিঅ'ত গোটেই জাৰ্ণিটো আপোনালোকক গোটেই দেখুৱাম ট্ৰেইন জাৰ্ণি যিহেতু ফাৰ্ষ্ট জীৱনৰ প্ৰথম আৰু নেক্সট ভিডিঅ'টোত চাই থাকক ভিডিঅ'টো এইটো ভিডিঅ'টো গোটেই কাভাৰ কৰি দিব পাৰোঁ যদি নহয় তেনে এইটো ভিডিঅ'ত জাৰ্ণিটো দেখি দিব পাৰোঁ মুঠতে চাই থাকক আল্টিমেট ভিডিঅ' হ'ব চাই থাকক ট্ৰেইন জাৰ্ণি য়াছ তো গাইছ ইয়া হৈছে বৰপেটা ৰোড ৰেলৱে ষ্টেচন আপোনালোকে একবাৰ চাওক ইয়াৰ পৰিৱেশটো ইয়া হৈছে বৰপেটা ৰোড ৰেলৱে ষ্টেচন তো একবাৰ চাওক ভালকৈ পৰিৱেশটো দেখি দিছোঁ আজিৰ পৰা 2 মাহমান আগতে ইয়াতে আহি এটা এক্সট্ৰা ব্লগ এটা বানি গৈছিলোঁ কিন্তু ব্লগটো আপলোড দিয়া নাই একদিন দি দিম আৰু চিন্তা কৰিব নালাগে তো বাকী আজি আমাৰ প্লেটফৰ্মটো কিমান 2 নম্বৰত আছিলে জুমন ইফালে নহয় সিফালে 2 নম্বৰ প্লেটফৰ্ম ট্ৰেইন আহিব লেখা আছে চিপুংকে সেইকাৰণে সিফালে আছে মানুহবিলাক সিফালে যাবা পাৰব লাগিব টিকট কাটি হ'ব হ'ল তো আমাৰ প্লেটফৰ্মটো ইফালে নহয় 1 নম্বৰ নহয় 2 নম্বৰ প্লেটফৰ্মত আহিব সেইকাৰণে আমি পাৰ হ'ব লাগিব তো আমাৰ হাতত সময় কম আছে তো চাওঁ কি কৰিব পাৰি টিকটটো কাটব লাগিব টিকটটো নাকাটিলে আৰু এইফালে বাফালা দিব ব'ল ডাউট তো গাইছ সোনকালে নাহিলে এই প্ৰব্লেম দিয়ক গাড়ব লগা হয় ব'ল জীৱন দৌৰ টিকটটো অনলাইন কাটি ল'ব লাগিছিলে তই হাত দিলি না একো নহয় তো গাইছ বঢ়িয়াকৈ টিকট কাটি ল'লোঁ ইয়াৰ চাওক ইয়াৰ টিকট দি দিলাক আৰু একোটা টিকটত আমাৰ লৈছে 35 টকা কৰি এনেই বেলেগ ট্ৰেইন হ'লে 20 টকা মানস লাইনত 20 টকা 10 টকা মানত হয় কিন্তু ইখন অলপ 35 টকা কৰি লৈছে তো কথা নাই টিকটটো কাটি ল'লোঁ এটা চিন্তা নাই তেতিয়া আহে কিবা আহে যি আহি থাকক ন' প্ৰব্লেম তো ইয়াৰ চাওক বঢ়িয়াকৈ টিকট এইটো মোৰ নাম্বাৰ তো বঢ়িয়াকৈ ট্ৰেইন আহিব লাগে আৰু যাব লাগে আৰু সেই পাৰ হ'ব লাগে আগতে পাৰ হ'ব লাগিব আমি ভুল চাইডত আহিছোঁ প্লেটফৰ্ম 2 আহিব ট্ৰেইনখন তো বঢ়িয়াকৈ পাৰ হৈ লওঁ পাৰ ইয়াৰ বিন্দাছ বহি থাকোঁ ট্ৰেইন আহিব বঢ়িয়াকৈ যাম সেইটো দোকানো আছে আৰু এটা কথা মোটা লাগছিল মুপা আছে আমি ক'ত নুপি ট্ৰেইনৰ বাথৰুমত নুপি সেই লেতেৰা গেলা বাথৰুমত কাম নাই ইয়াৰ চিপুংকে লেতেৰা মস্ত গম পা না গাই ইয়াৰ কথা চাওক চিপুঙত বোলে এচি ডাব্বাত বোলে উঠব জেনেৰেল টিকট লৈ 35 টকাৰ টিকট লৈ শ্লিপাৰত উঠবহি তাৰ কথা চাওক চালা চেণ্ডেলৰ গুপ পৰা নাইতো গাই আজি চেণ্ডেলো পিন্ধা নাই জোতা পিন্ধি আহিছোঁ চাওক তই চা তো মইতো জোতা পিন্ধি আহিছোঁ না নহ'লে ইয়াৰ দিগদাৰে আছিল আজি তো যাই থাকোঁ বলক তো গাইছ ইয়া চাওক আমাৰ ট্ৰেইন আহি পাইছে এইখন ট্ৰেইন চাওক ভালকৈ চাওক এইখন আমাৰ
কোডু লোকেশনটো চা কোড ইখান হই না নহয় ফাইনালি আমাৰ ট্ৰেইন আহি পালাক আৰু বেছি ফটো উঠা নালাগে বেলেগ ষ্টেচন কেইটাত উঠি নামি কিনে ফটো উঠিম দে ফটো মেইন কিন্তু বুজিছা না ফাৰ্ষ্ট টাইম ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ তো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনে হয় চাওঁ কি তো গাইজ ট্ৰেইন নৰখে না কি যাই আছে দেখোন ট্ৰেইন ৰখব না ট্ৰেইন ড্ৰাইভাৰক ৰখাই দিব লাগছে ট্ৰেইন খাটা না চাওক কথা চাওক ইয়াৰ কথা লাইন চাওক ট্ৰেইন কেন খাটা বোলে বেলেগ কাম নাই দাদা ট্ৰেইন খাটা লাম্বা চাই আছে ৰং না কি চালা ইয়াক ৰখছে ট্ৰেইন ৰখছে উঠ ট্ৰেইনখন বৰপেটা ৰোডত প্ৰায় 2 মিনিট সময় ৰখছে পুৰা মোবাইলত চাই আছোঁ মানে সময় নৰখেয়ে তো এথেন যাৱা ষ্টাৰ্টে কৰি দিলাক তো এতিয়া আমি বঢ়িয়াকৈ দেৰি নকৰা কৰি যাব লাগে তো বলক তো গাইজ বৰ্তমান আমি আহি পালোঁ সৰুপেটা ৰেলৱে ষ্টেচন তো প্ৰায় 2টা ষ্টেচন অতিক্ৰম কৰিলোঁ তো বেছি ভিডিঅ' কৰা নাই তো এনে পৰিৱেশৰ মানে দৃশ্যটো দেখোঁ আপোনালোকে ভালকৈ চাই থাকক তো আল্টিমেট লাগে দিয়ক ট্ৰেইনৰ মানে সৰুতে কৈছিলোঁ না তো বহুত মানে বছৰৰ মূৰত তো এটা আল্টিমেট টেক্সাৰ মানে সেইটোৱে নাই আৰু ফুল পিক আপত এইখন চাওক আৰু এখন মানে ট্ৰেইন এখন গেছে সিফালেদি তো এইখন চাওক এটা আনকি আড্ডা দি আছে নাম কিবা এইখান চাওক এইখান ট্ৰেইন অলপ উন্নত মানৰ ট্ৰেইন চাওক দেখা কালাৰ চালাৰ আছে আমাৰ খানত মানে কালাৰ একদম পুৰণা হৈ গৈছে মানে একদম মানে এইখান ৰেগুলাৰ ট্ৰেইন না মানে ৰেগুলাৰ এইখান ট্ৰেইন যাবই মানে এনেহেন আৰু মানে তো ইয়াৰ চাওক সৰুপেটা ৰেলৱে ষ্টেচন বাহিৰৰ পৰিৱেশটো আপোনাক দেখুৱাই দিছোঁ চাওক এইখান ইয়াৰ চাওক ট্ৰেইনৰ বাহিৰৰ পৰা এইখান এখন বেলেগ ট্ৰেইন আৰু এইখান এখন আমাৰ ট্ৰেইন বাকী ইয়াৰ নেক্সট ষ্টেচন হ'ল পাঠশালা ৰেলৱে ষ্টেচন তো পাঠশালা ষ্টেচনত নামিম আমি জুমন না কি কোৱা হয় পাঠশালাত আমি নামি অলপ মানে ফটো চটো অলপ উঠবা লাগিব তো বৰপেটা ৰোডত উঠা নহ'লা তো একবাৰ পৰিৱেশটো চাওক আৰু ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি ক'ব তো এয়া চাওক এটা কথা লক্ষ্য কৰছ না তো গাইজ একবাৰলৈকে লক্ষ্য কৰক ট্ৰেইনৰ ছাছপেনশ্যন চাওকচোন গাইজ কি বম স্প্ৰিং চাওকচোন গাইজ কিয় ঠেকচা নহ'ব মই ভাবিছোঁ ট্ৰেইনত ঠেকচাকো নাই মানে একদম মানে স্মুথলি যাই আছে একদম মানে শব্দই নাই তো ছাছপেনশ্যন চাওক না কি স্প্ৰিং এই স্প্ৰিং থাকিলে আৰু শব্দ হ'ব ক'ৰবাৰ পৰা চাওক গাইজ চাওক আৰু ক'ৰবাত ভিডিঅ' কৰি আছোঁ সেইখান চাওক ৰাজধানী এক্সপ্ৰেছ ফুল মানে পিক আপত যাই আছে মানে সেইখান যাৰ কাৰণে আমাৰ ট্ৰেইনখন মানে ৰখাই থৈ দিছে মানে 3 মিনিট হওক বা 4 মিনিটমান হ'ল ৰখাই থৈ দিছে কাৰণ গুৰিটো যদি ৰাজধানী এক্সপ্ৰেছ হওক বা বন্দে ভাৰতে হওক বা এনেকুৱা মানে স্পীড ট্ৰেইনবিলাক য'ত মানে বিৰাট স্পীড মানে সেইবিলাক ট্ৰেইন গেলি মানে ৰখাই থৈ দিয়ে আৰু তো গাইজ আমি আহি পালোঁ বৰ্তমান কৈঠালকুছি ৰেলৱে ষ্টেচন ইয়াৰ চাওক আৰু ইয়াৰ নেক্সট মানে ৰেলৱে ষ্টেচন আছে নলবাৰী ৰেলৱে ষ্টেচন তো আমি আহি পালোঁ মোটামুটি তো বেছি নাই ইয়াৰ নেক্সট এটা ৰেলৱে ষ্টেচন আছে বাকী আৰু এটা ৰেলৱে ষ্টেচন তো গম পাইছে আপোনালোকে তো বেছি নাই আৰু 10 মিনিটমানৰ ভিতৰত ঘগ্ৰাপাৰ পাই যাম বাকী জুমন তই তাতে গেটতে বহি আছে কিয় মই গেটত বহি থকা কাৰণ আছে কি কাৰণ আছে কও ভিডিঅ' এনজয় কৰিছোঁ কি এনজয় কৰিছা এৰে পৰা ঠেলে দিলি কোনবা কি কৰিবি তই বিশ্বাস আছে মোৰ ওপৰত বিশ্বাস নাই তো মই কামটো কৰি দিম গম পাবি আছে নকৰোঁ সেইবিলাক এনেই কৈছোঁ ফাল্টু কৰি কৈছোঁ কিন্তু আপোনালোকে গেটত মানে এনেকৈ নাথাকিব এই ময়ো ট্ৰেইনখন ৰ কাৰণে আহিছোঁ তো গৰম বাদে দিলাক মানে ট্ৰেইন যাবই মানে প্ৰত্যেকটা ষ্টেচনত 1 মিনিট মানে খুব কম তো সেইকাৰণে মানে সেই ট্ৰেইন গেলে তো 10 মিনিটমানৰ ভিতৰত ঘগ্ৰাপাৰ পাই যাম তো ফাইনালি আহি পালোঁ ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচন আপোনালোকে চাওক এয়াই হৈছে ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচন এয়াই হ'ল আমাৰ ডেষ্টিনেশ্যন আছিল বাকী ইয়াৰে পৰা ৰাকেশ দাৰ ঘৰ কিমান দূৰ কি কথা
মানে পাই আছোঁ না তো সেইবাৰ চাইকেল দিছিলোঁ তো ভালকৈ অলপ ফোন ৰাকেশদাক ফোন কৰি সুধি লওঁ তো বেছি নাই মোৰ এটা অনুমান 2-3 কিলোমিটাৰমান আণ্ডাৰত আছে তো পাই যাব লাগে তো এতিয়া নাযাওঁ আমি ৰেলৱে ষ্টেচন অলপমান মানে থাকিম আৰু ৰাকেশদা যিহেতু উঠাই নাই কালি ৰাকেশদা নাই বোলে 3টা মানক অনলাইন আছে ৰাতি তো মোৰো কালি দিনত ৰাতি ঘুমতি নাই তো এনেহেন কথা তো অলপ 10টামান বজাত এৰে পৰা যাম আৰু বুলি ভাবিছোঁ বাকী বৈদ্য মুতাল আছে বাথৰুমত যাই পেচাব কৰি আহোঁ নহ'লে আৰু প্ৰেছাৰো বাঢ়ি গৈছে তো গাইজ এতিয়া ঘগ্ৰাপাৰ যিটো ৰেলৱে ষ্টেচন তাৰে ভিতৰত বাথৰুম এটা বিচৰি হৈ লৈছোঁ আৰু বাথৰুমৰ ভিতৰে যাই পেচাব কৰিয়ে মানে মনত মানে কিবা জন্মত পাহেন পাইছোঁ মানে গোটেই ট্ৰেইন যাত্ৰাটো মানে এই মানে আগতেই মুতা লাগছে কিন্তু মুতা হোৱা নাই কাৰণ ট্ৰেইনৰ ভিতৰত বাথৰুমটো আপোনালোকে জানিয়ে মই মানে ঘিনাতে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ নহ'লে দেখুৱালোঁ হ'ল তো মই মানে নেগ'লে মানে ইফালে তো এতিয়া বঢ়িয়াকৈ পেচাব চেচাব কৰিলোঁ তো বঢ়িয়া লাগছে মানে বাথৰুমটো কি আল্টিমেট মানে পুৰা ক্লিন দিয়ক চাফা মানে সেইও নাই কি গন্ধও নাই আপোনালোকক বাথৰুমটো পৰিৱেশ দেখুৱাম মানে দেখুৱাব পৰা অৱস্থাত আছে কাৰণে দেখুৱাম ইয়া চাওক ঘগ্ৰাপাৰ মানে ৰেলৱে ষ্টেচনৰ এয়া বাথৰুম ইয়া চাওক এয়া বেচিন আছে আৰু ইয়া চাওক কি বঢ়িয়া খান চাওক এইবিলাক চাওক কি চাফা চাওক ফেন চলি আছে ইয়া আইনা আছে আৰু ইয়া চাওক আইনাখন বাকী আল্টিমেট দিয়ক মানে পুৰা ক্লিন তো এৰে পৰা যাওঁ ৰাকেশদাৰ ঘৰ আছে এৰে পৰা নাই বোলে 3 কিলোমিটাৰ তো বঢ়িয়াখন ফোন মানে অলপ বহোঁ আৰু বহুত ফোন কৰোঁ হয় না বঢ়িয়াখন ফোন কৰি যাওঁ আৰু বাকী গাইজ ৰাকেশদাক ফোন কৰিছিলোঁ ৰাকেশদাই ঘুমটিৰ পৰা উঠছে আৰু ৰাকেশদাই বঢ়িয়াকৈ লোকেশ্যনটো দি দিছে আৰু মই যে আপোনালোকক কৈ আছোঁ এৰে পৰা মানে ৰাকেশদাৰ ঘৰ 3 কিলোমিটাৰ তো গাইজ 3 কিলোমিটাৰ নহয় দিয়ক এৰে পৰা নাই বোলো 8 কিলোমিটাৰ লোকেশ্যনত চাইছোঁ 8 কিলোমিটাৰ মাথা গৰম হৈ গৈছে 3 কিলোমিটাৰ বুলি ভাবিছিলোঁ বুলি নাই 8 কিলোমিটাৰ গাইছে নাই বোলো এই বহুত দিয়ক আমাৰ ঘৰৰ পৰা নাই বোলো জইনামেন বহুত পিলপিলি বা গাড়ীত কিবা যাব লাগিব আৰু এইখিনি তো কথা নাই যাম বাকী আপোনালোকক মানে মেইন কথাটো কওঁ মানে জীৱনত আজি মই ডাঙৰ হোৱাৰ পাছত মানে নিজে মানে প্ৰথম ট্ৰেইনত টিকট কাটি নিজে মানে প্ৰথম ট্ৰেইনত আহিছোঁ তো অভিজ্ঞতাটো কেনে তো অভিজ্ঞতাটো মানে খুবেই বেছি ভাল মানে ট্ৰেইন যাত্ৰাটো মানে খুবেই মানে ক'ব গ'লে আৰামদায়ক আজি মই বহুত আৰামদায়ক পাইছোঁ কাৰণ বাছ বা সেই হওক বা হেঁচা ঠেলা বা কিবা এনেহেন মানে বহুত কিবা কিবি আৰু ট্ৰেইনত মানে কি হয় মানে বস্তুটো মানে স্বাধীনতা এটা পায় মানে নিজস্ব স্বাধীনতা মানে আপুনি য'ত থাকে দৰ্জাৰ গুৰিত থাকক ক'ৰবাত থাকক মানে পাতলা পাতলি আৰু তো আজি পাতলা পাতলি পিছে শনিবাৰ কাৰণে সেইটো নহয় মানে কিবা এখন ক'ব নোৱাৰোঁ কি বেলেগ বাৰ হ'লে মানে সেই হ'ব পাৰে কিন্তু শনিবাৰ কাৰণে আজি বহুত পাতলা পাইছোঁ তো মই আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হিচাপে বহুতখিনি ভাল পাইছোঁ তো সেয়ে তো এখন বঢ়িয়া দোকান এখনত যাওঁ ফোনটো চাৰ্জৰ ব্যৱস্থা কৰোঁ মানে ফোনত চাৰ্জে নাই চাই থাকক তো ষ্টেচনতে পিলপিলি এখন বঢ়িয়াখন পাই গ'লোঁ আৰু এইখনতে উঠলোঁ আৰু পিলপিলিখনে বোলে ৰাকেশদাৰ ঘৰ বোলে মোটামুটি চিনিয়ে পায় আৰু তাকে লেকিন আমাক কৈছে 30 টকা কৰি ভাড়া 7 কিলোমিটাৰ জেগাত 30 টকা তো নলবাৰীহেন জেগাত অলপ বেছি হয় হেন পাওঁ তথাপিও এতিয়াতো আৰু কি কৰিব আৰু উপায় নাই তো যাওঁগৈ আৰু বলক বাকী গাইজ আজি আপোনালোকে এটা বস্তু দেখাব পাৰিব এই যে তেল ডিপুটো দেখিছে তেল ডিপুটো চাওকচোন এই যে ৰাকেশ দাই সদায় তেল ভৰোঁ এইটোৱে তেল ডিপু দিয়ক চাই লওক ভালকৈ তো গাইজ আমি পিলপিলিৰ পৰা নাই বোলে 1 কিলোমিটাৰ আগতে মানে নামি গ'লোঁ কাৰণ পিলপিলি ইয়াৰ মানে আগলৈকে নাযায় আৰু আগে গ'লে আৰু মানে ভাড়া দিব লাগে তুমি মিছাও 1 কিলোমিটাৰ আছে মিছাও এক্সট্ৰা ভাড়া কৰোঁ তো নামি গ'লোঁ মানে ভিডিঅ'টো মানে ইয়াতে মানে শেষ কৰিম বুলি ভাবিছোঁ তো যদি ভিডিঅ'টো ভাল আছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি আজিলৈ মানে থেংক ইউ ছ' মাছ ফৰ দা ৱাচিং বাই বাই আৰু এথেন যাই আছোঁ ৰাকেশ দাৰ ঘৰত মানে মস্ত ধামাকা খানা হ'ব আজি মানে এইটোতো মানে এইটো আৰম্ভণিহে নেক্সট যিটো কণ্টেণ্ট আহিব কালিৰ ভিডিঅ' আল্টিমেট চাই থাকক নেক্সট কালিতো মানে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' তো আজিলৈ ইমানে বাই বাই আহিল বালাই ভজুৰ খাই এইটো ক'ত বা গম পাই এই ভৰালি জন্ম খালি হ'ল ঠিকে আনছো বোলে খাবি না কিমান খাবি ভৰালি